আহোম বুৰঞ্জীৰ বিষয়ে আমি 2 মিনিট ছিৰিজত আলোচনা কৰিম। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে আহোমসকল কোন ঠাইৰ পৰা আহিছিল? আহোমসকল চীনৰ মুংমাও ঠাইৰ পৰা আহিছিল। আহোমসকলে কোন পৰ্বতমালা পাৰ হৈ অসমত প্ৰৱেশ কৰিছিল? আহোমসকলে পাটকাই পৰ্বতমালা পাৰ হৈ অসমত প্ৰৱেশ কৰিছিল। আহোমসকল পাটকাই পৰ্বতমালাৰ কোনটো গিৰিপথ পাৰ হৈ অসমত প্ৰৱেশ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে পাংচু গিৰিপথ পাৰ হৈ অসমত প্ৰৱেশ কৰিছিল। আহোমসকলে কোন চনত ব্ৰহ্মপুত্ৰ উপত্যকাত প্ৰৱেশ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1228 চনত। অসমত বুৰঞ্জী লিখাৰ প্ৰথা কোনে প্ৰচলন কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আহোমসকলে প্ৰচলন কৰিছিল। অসমত কোনজন আহোম ৰজাই প্ৰথম বুৰঞ্জী লিখাৰ প্ৰৱৰ্তন কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে চুকাফাই প্ৰৱৰ্তন কৰিছিল। বুৰঞ্জী প্ৰথমে কোন ভাষাত সংকলিত কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আহোম ভাষাত। আজিৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে আহোমসকলে বুৰঞ্জীবোৰ কি গছৰ বাকলিত লিখিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে সাঁচি গছৰ বাকলিত লিখিছিল। আজি আমাৰ এই ছিৰিজৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে আহোমসকলে তেওঁলোকৰ ভগৱান বুলি কাক উপাসনা কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ইন্দ্ৰক উপাসনা কৰিছিল। আমাৰ আজিৰ ছিৰিজৰ অন্তিমটো প্ৰশ্ন হৈছে চুকাফাই চৰাইদেউত আহোমৰ ৰাজধানী হিচাপে কোন চনত নিৰ্মাণ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1253 চনত। ধন্যবাদ।